Hello friends, welcome to my kitchen, Bokul's kitchen. আৰু আজি মই বনাব লৈছো এসাক মাছ দুটুকুৰ লৈছো আৰু লগত কি লৈছো এয়া ৰঙালাওৰ কোমলীয়া পাত লৈছো এটো পানী লাও যিটো জাতিলাও হেতু লাওৰ পাত দিও বনাই মই যেটো জাতিলাওৰ পাতটো পোৱা নাই মই ৰঙালাওৰ পাতেৰে বনাম আজি আৰু এটো বনাম মই মাছ দুটুকুৰ লৈছো গতিকে মই কেনেকৈ বনাম তাকে আপোনালোকক দেখাই আছো পাতখিনি ভালকে বাছি ধুনীয়াকৈ পানী ধুই পেলাই নিগৰাই লৈছো তো মাছখিনি মই ইয়াতে দি দিম মই এইটো ৰান্ধাটো মই এজনী লেডি বুকুৰ পাকিস্তানী হ'ব তেওঁলোকৰ পৰাই চাইছিলোঁ আৰু পাকিস্তানী লেডিৰ পৰা চাইছিলোঁ মোৰ তেতিয়া চাই খাবলৈ মন গৈছিলে আৰু গতিকে আজি মই সেইকাৰণে বনাম বুলি ভাবিছোঁ আৰু ট্ৰাই কৰোঁ আৰু কেনেকুৱা লাগে পিঁয়াজ কাটি লৈছোঁ পিঁয়াজটো এইখিনি দি দিলোঁ লেডিগৰাকী এটা টাৱাতে বনাইছিলে বস্তুটো মই টাৱাত নবনাওঁ মই বনাম এইটো মাইক্ৰ'ৱেভত বনাম গতিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ কেনেকৈ বনাওঁ আৰু নহৰু দিলোঁ পিঁয়াজ দিলোঁ আৰু এইফালে দিলোঁ কেঁচা জলকীয়া জ্বলা যেনেকৈ যোনে খায় তেনেকৈ খাব আন্দাজ মতে খাব আৰু ইয়াতে লগতে মই অলপ সামান্য নিমখো দি দিম আৰু দি দিম মানে তেল দিলোঁ আদা টুকুৰ মই কেঁচা দিম পিছত দিম গতিকে এইখিনি মই ভালকৈ ধুনীয়াকৈ পাতৰ মাজত মই ফোল্ড কৰি দিম মানুহজনী কেৰাহীত বনাইছিলে সামান্য অকণ তলত পানী দিছিলে সিজিবলৈ মই অভেনত বনালে এইটো প্ৰয়োজন নহয় আৰু ধুনীয়াকৈ হয় একদম মানে ড্ৰাই হয় যে এইটো খাবলৈ আৰু আলু পিটিকা যিকোনো পিটিকা বনাওঁ যে খাই ভাল লাগে সেইকাৰণে মোৰ আইডিয়া আহিছে যে মই এইটো অভেনতে বনাম টাৱাতে অভেনতে বেছি টেষ্টি হ'ব মোৰ অনুমান মতে গতিকে মই এইখিনি ফোল্ড কৰি লওঁ নিমখটো অলপ মিলাই দিলোঁ মছলা নিদিওঁ এনেই খাম মছলা নিদিয়াকৈ এইখিনি মই ফোল্ড কৰিবলৈ ট্ৰাই কৰোঁ পিছততো মেলিবই লাগিব ফোল্ডিংটো ভালকৈ থাকিবলৈ মই এটা বাচন দি ঢাকি দিম নহ'লে মেল খাই যাব যে বান্ধি দিলেও ভাল হয় পিছততো মাছটো গুচাই চাব লাগিব যে সেইকাৰণে মই এইখিনিত এটা প্লেট দি দিলোঁ অভেনত এতিয়া দি দিম অভেনত সোমাই দি আছোঁ অভেনত মই এইটো 3 মিনিটৰ কাৰণে দি দিম 4 মিনিট হৈ গৈছে কমপ্লিট এতিয়া গুচাই চাওঁ কি কণ্ডিশ্যন হৈছে এতিয়া গুচাই চাব লাগিব ভিতৰত কিমান হৈছে আৰু দৰকাৰ হ'লে আৰু অলপ দি দিম মাছটো ভালকৈ দিছে নেকি চাই লওঁ গৰমত চুব নোৱাৰি কিন্তু মাছ সিজি হৈছে আৰু পিঁয়াজ নহৰু এইবিলাকটো সিজি গৈছে তথাপিও আৰু অকণমান সময় দি ল'ম আৰু পূৰা ড্ৰাই হৈ গ'লে ভাল হ'ব একদম ধুনীয়াকৈ সিজি গৈছে আৰু 1 মিনিট দি দিওঁ দি দিলে আৰু ড্ৰাই হ'ব অ'পেনে দিওঁ এইবাৰ আৰু 1.5 মিনিটমান দি দিলোঁ 1 মিনিট হৈ গৈছে লৈ আহোঁ পাতকেইটাতো হৈয়ে গৈছে ধুনীয়া কালাৰো আছে গ্ৰীণ কালাৰ আৰু এতিয়া ঠাণ্ডা হ'বলৈ দিওঁ আৰু মাছখিনি অলপ কাইট যি এটা দুটা আছে বাছি লওঁ তাৰপিছত মিক্সিত মাৰিম ঠাণ্ডা হ'ব এয়া মাছৰ কাইটকেইটা বাছি লৈছোঁ অলপ কাইট আছিলে কাইট কম থকা মাছ ল'লে বেছি ভাল হয় গতিকে এইটো পিঁয়াজ ধুনীয়াকৈ সিজি গৈছে ভাজা হৈ গৈছে এতিয়া মই এইখিনি ঠাণ্ডা হৈছে আৰু বাছি লৈছোঁ গতিকে এতিয়া লগতে দি দিম আদাটো দি দিম এতিয়া মই এইখিনি মিক্সিত বাটিত সোমাই ল'ম মিক্সিত বাটিত ফাৰ্ষ্টত মাছখিনি দিওঁ তাৰপিছত জলকীয়া পিঁয়াজ আদাটো দি দিলোঁ মাজতে ভালকৈ ভাঙিব লাগিব আৰু এইখিনি শাকখিনি ওপৰতে দি দিওঁ শাকখিনি ওপৰত দি দিলোঁ আৰু অলপ নিমখ দি দিলোঁ আৰু লগতে দিলোঁ মাষ্টাৰ অইল অলপ এতিয়া মাৰি আনো আৰু মাৰি দিলোঁ ধুনীয়াকৈ হৈ গৈছে স্মেলো ওলাইছে ভালেই আদা দিছোঁ ন লগত আদা দিলে ধুনীয়া স্মেল হয় গতিকে এতিয়া প্লেটিং কৰি পেলাওঁ প্লেটিং
কৰি পেলালোঁ একদম গ্ৰীণ মাছেৰে ৰঙালাওৰ কুমলীয়া পাতেৰে মাছৰ পিটিকা ৰেডি। গৰম খাই দিওঁ, গৰম ভাত ফ্ৰেছ পিটিকা ভাতকেইটা খাই দিওঁ আৰু। থেংক ইউ। ভাল লাগিছে যে কমেণ্ট, লাইক, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈতো একদম নাপাহৰিব। ফেচবুকত চালে ফ'ল' কৰি দিব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰিবলৈ একদম নাপাহৰিব। আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে একদম ভালে থাকিব।